हेलो स्टूडेंट्स এইটো ভিডিঅ'ত আমি আলোচনা কৰিম এইচএছৰ যেটো পৰীক্ষা হৈ গ'ল এই পৰীক্ষাত কিছুমান ষ্টুডেন্টৰ ডাউট আছে যে ফ'ৰ্থ সাবজেক্টত ফেল হলে পাস কৰাই দিবনে তো এই ফ'ৰ্থ সাবজেক্টৰ ওপৰত আজি আমি এই ভিডিঅ'টো বনাম এতিয়া দেখা তোমালোকৰ ফ'ৰ্থ সাবজেক্টৰ বিষয়ে তোমালোকে লক্ষ্য কৰিলে চাৰিটা বা পাঁচটা পইণ্ট তোমালোকে ভালকৈ লক্ষ্য কৰিব পাৰা যে ফ'ৰ্থ সাবজেক্টত ফেল হলে পাস কৰাই দিয়ে নে আৰু এটা পইণ্ট আছে যে ফ'ৰ্থ সাবজেক্টত গ্ৰেছ মাৰ্ক দিবনে আৰু এটা তোমালোকৰ এনেকুৱা কিছুমানৰ ডাউট থাকে সকলোৰে এটো নাথাকে কিছুমানৰ কথা কৈছো যে সায়েন্স স্ট্ৰীমৰ ফ'ৰ্থ সাবজেক্ট কোনবোৰ হয় আৰ্টস স্ট্ৰীমৰ ফ'ৰ্থ সাবজেক্ট কোনবোৰ হয় কমাৰ্চ স্ট্ৰীমৰ ফ'ৰ্থ সাবজেক্ট কোনবোৰ হয় না নাই আৰু ফ'ৰ্থ সাবজেক্ট একচুয়ালি কি এই সকলোবোৰ কথা আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম তো দেখা প্ৰথমে তুমি লক্ষ্য কৰিব লাগিব যে তুমি কোনটো স্ট্ৰীম লৈছা তুমি কোনটো স্ট্ৰীম লৈছা সেই স্ট্ৰীমৰ ওপৰত ভিত্তি কৰি তোমাৰ কি হ'ব ফ'ৰ্থ সাবজেক্ট বিলাক বেলেগ বেলেগ হয় ইংলিশ আৰু এছামিজ দুটা সাবজেক্ট তোমালোকৰ কম্পালসৰি হয় তাৰ পিছত তোমালোকৰ স্ট্ৰীম হাপেকে অৰ্থাৎ কলা হাপেকে তোমালোকে সায়েন্স স্ট্ৰীম লবা নে কমাৰ্চ স্ট্ৰীম লৈছা না বলে তোমালোকে আৰ্টস লৈছা কোনটো লৈছা সেই হিচাপত তোমালোকৰ কিছুমান সাবজেক্ট কি কৰি থাকে নিৰ্ধাৰিত থাকে যে এইকেইটা মেইন সাবজেক্ট হ'ব আৰু এইকেইটা কি হ'ব ফ'ৰ্থ সাবজেক্ট হ'ব তো দেখা প্ৰথমে আমি ফ'ৰ্থ সাবজেক্ট এটা বিষয়ে জানিলো তাৰ পিছত ফেল আৰু গ্ৰেছ মাৰ্কৰ পিছত আমি কথা কৈ আছো এটা দেখা সায়েন্সৰ স্ট্ৰীমৰ যদি আমি ফ'ৰ্থ সাবজেক্টৰ কথা কওঁ তেতিয়া ইয়াত আহি যায় তোমালোকৰ ম্যাথছ আৰু কি আহি যাব বায়োলজি এই দুটা সাবজেক্ট তোমালোকৰ আহি যাব এতিয়া এই দুটাকে তুমি কি ক'ব পাৰা ফ'ৰ্থ সাবজেক্ট ক'ব পাৰা সায়েন্স স্ট্ৰীমৰ কাৰণে ঠিক আছে আৰু বাকি থাকি গ'ল তেনেহলে কেইটা চাৰিটা হয় না কাৰণ আমি এক্সাম দিব লাগে ছয়টা এতিয়া দেখা ইংলিশ আৰু তোমালোকৰ যেটো এমআইএল আছে এই দুটা তোমালোকৰ কম্পালসৰি লবই লাগিব যিকোনো স্ট্ৰীমৰ পৰাই নহওক কিয় আৰ্টছ হোৱা সায়েন্স হোৱা বা কমাৰ্চ হোৱা ইংলিশ আৰু এছামিজ তোমালোকৰ লবই লাগিব হয় না নাই বা এছামিজৰ হলনিত আৰু এটা সাবজেক্ট দিয়া থাকে অল্টাৰনেটিভ ইংলিশ বুলি কোৱা হয় হেতু কিছুমানে লয় তো এই দুটা হল তোমালোকৰ কম্পালসৰি তাৰ পিছত সায়েন্স যদি তুমি লব খোজা তেতিয়া তাত আৰু দুটা সাবজেক্ট তোমালোকৰ কম্পালসৰি কৰি দিয়া হয় যেনেকুৱা এটা হল ফিজিক্স হয় না আৰু এটা কি আছিল তোমালোকৰ কেমিষ্ট্ৰি তো তোমালোকৰ কেমিষ্ট্ৰি আৰু ফিজিক্স এই দুটা সাবজেক্টক তোমালোকে কোৰ সাবজেক্ট হিচাপে লব লাগিব কাৰণ এই দুটাত তোমালোকৰ 5 মাৰ্ক উঠাব লাগিব কমসে কম 30% উঠাবই লাগিব ঠিক আছে 30% তোমালোকৰ উঠাব লাগিব তেতিয়া তোমালোকে পাস কৰিবা আৰু এই ম্যাথছ বা বায়োলজি যে আছে এই ম্যাথছ বা বায়োলজিৰ দুটাৰ যিকোনো এটা যদি তুমি পাস কৰা অৰ্থাৎ কমসে কম যাতে 30% তোমালোকে কেৰি কৰা তেতিয়া তোমালোকক পাস বুলি ডিক্লেয়াৰ কৰি দিয়া হ'ব অৰ্থাৎ তুমি এছামিজ ইংলিশ ফিজিক্স কেমিষ্ট্ৰি চাৰিটা সাবজেক্ট হৈ গ'ল আৰু এই দুটাৰ যিকোনো এটা পাস কৰিলেই হ'ল ম্যাথছত কৰিলেও তুমি পাস বায়োলজিত কৰিলেও তুমি পাস ঠিক আছে তাহলে এই দুটাৰ যিকোনো এটা পাস কৰিলে তুমি পাস বুলি ঘোষণা কৰা হ'ব যদি তুমি ম্যাথছত ফেল কৰা আৰু বায়োলজিত পাস কৰা তথাপি তুমি পাস যদি তুমি বায়োলজিত ফেল কৰা ম্যাথছত তুমি কি কৰিলা পাস কৰিলা তথাপি তুমি পাস হ'বা বুজা গৈছে তো ফ'ৰ্থ সাবজেক্টত তোমালোকে যদি ফেল কৰা ফ'ৰ্থ সাবজেক্টত তোমালোকে ফেল কৰা এতিয়া কেইটাত কৰিছা হেতু মেটাৰ কৰে দুটাৰ ভিতৰত যদি দুটাতে ফেল কৰা তেতিয়া কিন্তু তোমাৰ ৰিজাল্ট নাহে তেতিয়া তুমি কি কম্পাৰ্টমেন্টাল যেটো এক্সাম থাকে হেতু দিব লাগিব হয় না কম্পাৰ্টমেন্ট যেটো থাকে এক্সাম হেতু দিব লাগিব যদি তুমি দুটাতে ফেল কৰা বা এইবিলাক এছামিজ ইংলিশ ফিজিক্স বা কেমিষ্ট্ৰি যদি ফেল কৰা তেনেহলে তোমাৰ আকৌ এক্সাম দিব লাগিব হয় না নাই এতিয়া দেখা এটো হৈ গ'ল সায়েন্সৰ কাৰণে যে সায়েন্সত আমি পালো ম্যাথছ আৰু বায়োলজি এই দুটা বিশেষকৈ আমি কি কৰিব লাগে এটা যিকোনো এটা পাস কৰিব লাগে আৰু বাকি কেইটা কম্পালসৰি হেকেটা পাস কৰিবই লাগিব নহলে ফেল এতিয়া আমি আৰ্টছৰ যদি লাহো আৰ্টছ স্ট্ৰীমৰ কাৰণে আমাৰ ফ'ৰ্থ সাবজেক্ট কোনবোৰ হয় এতিয়া আৰ্টছ স্ট্ৰীমৰ কাৰণে তুমি আগতে মেইন সাবজেক্টটো কি হয় হেতু অলৰেডি আমি কৈছো যে মেইন সাবজেক্ট হয় তোমাৰ কি অসমীয়া আৰু ইংলিশ এই দুটা আৰ্টছৰ কাৰণে কি হয় কোৰ সাবজেক্ট হয় মেইন সাবজেক্ট হয় বাকি তোমালোকৰ যিবিলাক সাবজেক্ট আছে হিষ্টৰী ইকোনমিক্স জিওগ্ৰাফি আৰু বহুত কেইটা সাবজেক্ট আছে এই সাবজেক্টৰ যিকোনো তুমি চাৰিটা বাছনি কৰি ল'ব পাৰা তোমাৰ কলেজ সাপেক্ষে এটা বেলেগ বেলেগ কলেজৰ কাৰণে বেলেগ বেলেগ সাবজেক্ট হ'ব পাৰে কিন্তু তুমি হেই এছামিজ আৰু ইংলিশ বাদ দি বাকি চাৰিটা সাবজেক্ট তোমালোকে কি কৰিব লাগিব সিলেক্ট কৰিব লাগিব এই চাৰিটাৰ যিকোনো তুমি তিনিটা পাস কৰিব লাগিব আৰু এটা যদি তুমি ফেল কৰা তেতিয়া সেই ফেলটো তোমাক ধৰা নহব ফেল এটাত কৰিলেও তোমাক কি কৰি দিয়া হ'ব পাস কৰাই দিয়া হ'ব বুজা গৈছে এখিনি তো আৰ্টছৰ কাৰণে আৰু বিশেষ তোমালোকৰ সুবিধা এটা হ'ল কি যে ইংলিশ আৰু এছামিজত পাস কৰি বাকি যিকোনো তিনিটা সাবজেক্টত পাস কৰিলে তুমি পাস হ'বা বুলি ঘোষণা কৰা হ'ব ঠিক আছে এতিয়া দেখা তাৰ পিছত আমি কমাৰ্চৰ কাৰণে হও যে কমাৰ্চ যেটো কমাৰ্চ স্ট্ৰীম আছে সেই কমাৰ্চ স্ট্ৰীমৰ ফ'ৰ্থ সাবজেক্ট কোনবোৰ হয় এতিয়া কমাৰ্চৰ কাৰণে যদি আমি কওঁ কমাৰ্চৰ কাৰণে তোমালোকৰ ইংলিশ আৰু যেটো
ইংলিছ আৰু এছামিছ আছে, এইটো কম্পালচৰি হয়। লগতে বেংকিং আৰু বেংকিং ফাইনেন্স যিটো কয়, একাউণ্টেঞ্চি, হয়নে নাই, এইকেইটা ছাবজেক্ট তোমালোকে ভালকৈ পঢ়িব লাগিব, পাছ কৰিব লাগিব। তাৰপিছত ইয়াৰ পিছতো বাকী এটা তোমাৰ থাকিব, হয়নে নাই। তো এই কমাৰ্চৰ কাৰণে তোমালোকৰ যিকোনো 5টা ছাবজেক্টত কি কৰিব লাগিব, পাছ কৰিব লাগিব। কমাৰ্চৰ কাৰণে কি কৰিব লাগিব, যিকোনো 5টা ছাবজেক্টত তোমালোকে পাছ কৰিব লাগিব, আৰু এটাত ফেইল কৰিলেও তোমালোকৰ সেইটো 4th ছাবজেক্ট বুলি ঘোষণা কৰি দিয়া হ'ব, আৰু সেইটো কনচিডাৰ কৰা নহয়। তোমালোকৰ ৰেজাল্টটো দিয়া হয় 5টা ছাবজেক্টৰ ওপৰত ভিত্তি কৰি। তুমি এক্সাম দিবা 6টা ঠিকেই, কিন্তু ৰেজাল্ট দিয়া হয় 5টাৰ ভিতৰত, ঠিক আছে। যিকেইটা 5টা হাইষ্ট মাৰ্ক থাকে, সেই হাইষ্ট মাৰ্কেটাহে তোমাৰ পাৰ্চেণ্টেজত গণনা কৰা হয়। তো কমাৰ্চৰ কাৰণে তোমালোকৰ ইংলিছ, এছামিছ আৰু একাউণ্টেঞ্চি ফাইনেন্স বা বেংকিং এইবিলাক ধৰি আৰু এটা ছাবজেক্ট ধৰি তোমালোকক কি কৰা হয়, 5টা মিলাই পাৰ্চেণ্টেজ দিয়া হয়, ঠিক আছে। তো এক্সামটো দিবা গোটেইকেইটাতে 6টা কৰি। সায়েন্সৰ কাৰণেও 6টা এক্সাম দিব লাগিব, আৰ্টছৰ কাৰণেও 6টা এক্সাম দিব লাগিব, কমাৰ্চৰ কাৰণেও 6টা এক্সাম দিব লাগিব। কিন্তু তোমালোকে কি কৰিব লাগে, জাষ্ট 5টাতহে পাছ কৰিলেও তুমি পাছ হৈ যাবা, ঠিক আছে। যিটো তোমালোকে মেট্ৰিকত এনেকুৱা কোনো সুবিধা নাছিল। মেট্ৰিকত কেনেকুৱা আছিল যে মেট্ৰিকত যদি তুমি এটাত ফেইল কৰিছা 6টাৰ ভিতৰত, তেনেহ'লে তুমি গোটেইকেইটা ছাবজেক্টৰ কাৰণে কি হৈ গ'লা, ফেইল হৈ গ'লা। অৰ্থাৎ সেই ছাবজেক্টটো তুমি আকৌ যেতিয়া কম্পাৰ্টমেণ্ট এক্সাম দিব লাগে তেতিয়া দিলে পাছ কৰিলেতো ভাল, আৰু নহ'লে আকৌ যিটো নেক্সট বছৰ আছে গোটেইকেইটা ছাবজেক্ট তোমাৰ পৰীক্ষা দিব লাগে। কিন্তু সায়েন্সৰ বা 12ত তোমালোকৰ সেইটো সুবিধা দিয়া আছে যে যিকোনো 5টা যদি তুমি পাছ কৰা তেনেহ'লে তোমাৰ আৰু এক্সাম দিব নালাগে, তুমি পাছ হৈ যাবা, ঠিক আছে। তো এতিয়া কথা হ'ল যে আমাৰ যিটো টপিক নম্বৰ 1 আছিল, এইটো ইয়াৰ দ্বাৰা তোমালোকৰ হয়তো ক্লিয়াৰ হৈ গৈছে যে আমি 4th ছাবজেক্টত ফেইল হ'লে পাছ কৰাই দিবনে নাই। তো অলৰেডি হয়তো ক্লিয়াৰ হৈছে, হয় না নাই, যে 4th ছাবজেক্ট এটা নহয়, এটাতকৈ অধিক থাকে। তো যিহেতু এটাতকৈ অধিক থাকে, তো সেই অধিকৰ ভিতৰতো তুমি কমচে কম কি কৰিব লাগিব, 5টা ছাবজেক্টত পাছ কৰিলে তুমি পাছ হৈ যাবা। গতিকে এইটোতো ক্লিয়াৰ হৈ গ'ল। এতিয়া কথা হ'ল যে 4th ছাবজেক্টত তোমাক গ্ৰেছ মাৰ্ক দিবনে নাই। দেখা, 4th ছাবজেক্টত তোমালোকক গ্ৰেছ মাৰ্ক দিবনে নাই, এইটো যদি লক্ষ্য কৰা তোমালোকে গম পাবা যে অকল 4th ছাবজেক্ট নহয়, তোমালোকৰ কোৰ ছাবজেক্ট যিবিলাক আছে, অৰ্থাৎ মেইন ছাবজেক্ট, সেই মেইন ছাবজেক্টবিলাকতো কি দিয়া হয়, গ্ৰেছ মাৰ্ক দিয়া হয়। তো ইয়াতো দিয়া হ'ব গ্ৰেছ মাৰ্ক, যদি তোমালোকৰ থাকে নিশ্চয় দিয়া হ'ব এইটোত, ঠিক আছে। 4th ছাবজেক্টতো গ্ৰেছ মাৰ্ক দিয়া হয়, কিন্তু সেইটো ডিপেণ্ড কৰিব তোমাৰ বহীটোৰ ওপৰত, তুমি কি লিখিছা, কিমান নাম্বাৰ পাইছা। এতিয়া ধৰা হ'ল তোমাৰ 5 মাৰ্ক হ'ল কিমান, 30%, হয় নহয়। অৰ্থাৎ কমচে কম তোমালোকে কিমান পাব লাগিব, 30 পাব লাগিব যদি 100 মাৰ্কৰ পৰীক্ষা হয়। এতিয়া তুমি 30ৰ ভিতৰত যদি 29 পাই যোৱা তেনেহ'লে কিন্তু তোমাক ফেইল কৰাই নিদিয়ে, তোমাক 1 মাৰ্ক গ্ৰেছ দি দিব, ঠিক আছে। 1 মাৰ্ক তোমাক কি দিব, গ্ৰেছ দি তোমাক পাছ কৰাই দিব। এতিয়া এনেকুৱা যাতে নহয় যে তুমি একদম 24 পাইছা বা 25 পাইছা, হয় না নাই। ইমান কম পালে কিন্তু কোনো ছাবজেক্টে তোমাক পাছ কৰাই নিদিয়ে। বহুত কম হ'লে গ্ৰেছ মাৰ্ক দিয়া নহয়, অলপ পাছৰ কাৰণে যদি অলপ কম বেছি হয় তেতিয়াহে তোমাক গ্ৰেছ মাৰ্ক দিয়া হ'ব। তো তাৰ কাৰণে তোমালোকে মনত ৰাখিবা যে 4th ছাবজেক্টত গ্ৰেছ মাৰ্ক দিয়া হয়। এতিয়া এইটো ভিডিঅ'ৰ দ্বাৰা তোমালোকে গম পালা যে 4th ছাবজেক্ট কোনবিলাক হয়, কোৰ ছাবজেক্ট কোনবিলাক হয়, 4th ছাবজেক্টত ফেইল হ'লে আমাক পাছ কৰাই দিব নাই, সব যিমানখিনি কথা আছিল বা যিমানখিনি তোমালোকৰ ডাউট আছিল সেইখিনি আমি ক্লিয়াৰ কৰিবলৈ ভিডিঅ'ৰ দ্বাৰা চেষ্টা কৰিছোঁ। তোমালোকৰ যদি আৰু কিবা অসুবিধা থাকে কমেণ্ট কৰিবা, আমি সেই অসুবিধাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ' দেখাৰ কাৰণে ধন্যবাদ, আৰু ভিডিঅ'বিলাক ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ' লাইক কৰিবা। থেংক ইউ ফৰ ৱাচিং।